মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো টুৰ লেছন 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্টিভিটিছৰ আৰম্ভণিতে দিয়া আছে 1 নম্বৰত, ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্সেছ। বাকচত শুদ্ধ উক্তিৰ বাবে টি আৰু ভুল উক্তিৰ বাবে এফ লিখা। মই তোমালোকক ইতিমধ্যে শুদ্ধ উক্তিৰ বাবে টি আৰু ভুল উক্তিৰ বাবে এফ লিখি দিছোঁ। এ নম্বৰ উক্তিটো হৈছে পিপল স্পীক ডিফাৰেণ্ট লেংগুৱেজেছ ইন আৱাৰ কাণ্ট্ৰি। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। বি উক্তিটো হৈছে দ্য বিউটি অফ এ ৰেইনবো কামছ ফ্ৰম এ ছিংগল কালাৰ। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। চি নম্বৰ উক্তিটো হৈছে দ্য ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। ডি নম্বৰ উক্তিটো হৈছে আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিংছ ফৰ আছ। এই উক্তিটো শুদ্ধ, তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। ই নম্বৰ উক্তিটো হৈছে এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ এটায়াৰ এণ্ড মিউজিক। এই উক্তিটো অশুদ্ধ, তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। 2 নম্বৰ কুৱেশ্যনটো হৈছে থিংক এণ্ড ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড এ চিটুৱেশ্যন হুৱেৰ উই শ্ব' ইউনিটি ইন ডাইভাৰ্চিটি। তোমাৰ বন্ধুৰ সৈতে এনে এটা পৰিস্থিতিৰ কথা চিন্তা কৰা আৰু আলোচনা কৰা য'ত আমি বৈচিত্ৰ্যত ঐক্য দেখুৱাওঁ। তোমালোকে এনচাৰত লিখিবা এ কমন এক্সাম্পল অফ শ্ব'য়িং ইউনিটি ইন ডাইভাৰ্চিটি ইজ when people from different religious and cultural backgrounds come together to celebrate national festivals or cheer for the national sports team, setting aside personal differences for a shared sense of pride. 3 নম্বৰ কুৱেশ্যনটো হৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ নম্বৰ কুৱেশ্যনটো হৈছে হোৱাৰ এক্সাম্পলছ আৰ গিভেন ইন দ্য লেছন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। ভাৰতৰ বৈচিত্ৰ্য দেখুৱাবলৈ পাঠটোত কি কি উদাহৰণ দিয়া হৈছে। তোমালোকে এনচাৰত লিখিবা দ্য লেছন মেনশ্যনছ দ্য ষ্টেট অফ আছাম এজ এ ভাইব্ৰেণ্ট টেপেষ্ট্ৰি অফ ডিফাৰেণ্ট লেংগুৱেজেছ এণ্ড ফেষ্টিভেলছ। ইট অলছ' হাইলাইটছ ইণ্ডিয়াছ ভেৰিড জগ্ৰাফি ফ্ৰম দ্য স্ন'-কেপ্ড হিমালয়াছ to the coconut-fringed shores of the south and the golden sands of the western deserts. B number question to hoise how is a rainbow used as a symbol in the passage? ৰামধেনুক কেনেকৈ প্ৰতীক হিচাপে পেছেজটোত ব্যৱহাৰ কৰা হৈছে, পাঠটোত ব্যৱহাৰ কৰা হৈছে। তোমালোকে এনচাৰত লিখিবা The rainbow is used to symbolize how different colors come together to create something beautiful and extraordinary. Just as a rainbow needs all its colors to be splendid, India needs all its diverse people to be strong. C number question to hoise what does the phrase unity in diversity mean in the context of the passage? পেছেজটোৰ সন্দৰ্ভত ইউনিটি ইন ডাইভাৰ্চিটি বাক্যাংশটোৱে কি অৰ্থ বুজায়। তোমালোকে এনচাৰত লিখিবা দ্য ফ্ৰেজ ইউনিটি ইন ডাইভাৰ্চিটি মিনছ ডেট ডিছপাইট দ্য ইমেন্স ডিফাৰেঞ্চেছ ইন লেংগুৱেজ এটায়াৰ ৰিলিজন এণ্ড জগ্ৰাফি দ্য পিপল অফ ইণ্ডিয়া ষ্টেণ্ড ইউনাইটেড এজ ওৱান নেশ্যন এস্পেচিয়েলি ডিউৰিং নেশ্যনেল ফেষ্টিভেলছ or shared moments of joy like a cricket match. D number question to hoise how does
strength come from togetherness একেলগে থকাৰ পৰা শক্তি কেনেকৈ আহে তোমালোকে এনসাৰত লিখিবা strength comes from togetherness when we respect and support one another making us unstoppable compared to the isolation of being alone E number question to hoise how can you promote unity in diversity in your school তোমাৰ বিদ্যালয়ত বৈচিত্ৰ্যত ঐক্য কেনেকৈ প্ৰসাৰিত কৰিব পাৰা তোমালোকে এনসাৰত লিখিবা we can promote it by being open hearted listening to others before judging and welcoming classmates regardless of their background language or culture F number question to hoise if you notice people being mocked for their language or culture how would you respond to it যদি তুমি লক্ষ্য কৰা যে মানুহক তেওঁলোকৰ ভাষা বা সংস্কৃতিৰ বাবে উপহাস কৰা হৈছে তেন্তে তুমি ইয়াৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবা তোমালোকে এনসাৰত লিখিবা if we notice someone being mocked we should respond with a kind gesture or a smile to bridge the divide and politely remind others that every culture is a treasure to be respected For number দিয়া আছে read these sentences from the lesson given in column A and column B তলৰ বাক্যকেইটা পঢ়া read these sentences from the lesson given in column A and column B তাৰ মানে কি কৈছে column A আৰু column B দিয়া পাঠৰ পৰা এই বাক্যবোৰ পঢ়া match the parts in column A with the parts in column B to make a meaningful sentence column A অংশবোৰ column B অংশৰ সৈতে মিলাই এটা অৰ্থপূৰ্ণ বাক্য বনোৱা column A প্ৰথমতে তোমালোকক দিয়া আছে our differences are blessings এইটো তোমালোকে column B দিয়া that make us richer as a community এইটোৰ লগত মিলাই দিবা তাৰ পাছত column A India is truly এইটো তোমালোকে column B a land of colors and contrasts এইটোৰ লগত মিলাই দিবা তাৰ পাছত column A every state is a world in itself এইটো তোমালোকে column B with its unique language attire art and music এইটোৰ লগত মিলাই দিবা তাৰ পাছত column A strength does not come from isolation এইটো তোমালোকে column B but from togetherness এইটোৰ লগত মিলাই দিবা তোমালোকে এইখিনি চাই মিলাই লবা 5 number B number দিয়া আছে read the following sentences তলৰ বাক্যবোৰ পঢ়া some are metaphorical and some are not কিছুমান metaphorical কিন্তু কিছুমান নহয় বুলি কৈছে তাৰ মানে কিছুমান বাক্যত উপমা প্ৰয়োগ হৈছে write M for the metaphorical sentences metaphorical sentences বোৰৰ বাবে M লিখিবলৈ কৈছে মেটাফৰ মানে কি মই তোমালোকক কৈছো মেটাফৰ মানে হৈছে অসমীয়াৰ উপমা বুলি কয় উপমা হল এনে এক অলংকাৰিক বাক্য যত লাইক বা এস ব্যৱহাৰ নকৰাকৈ দুটা অসদৃশ বস্তুৰ মাজত মানে দুটা বেলেগ বেলেগ বস্তুৰ মাজত অন্তৰ্নিহিত তুলনা কৰা হয় এইটো তোমালোকে মনত ৰাখিবা মই তোমালোকক ইতিমধ্যে ইয়াত মেটাফৰিকেল সেন্টেন্স বোৰৰ বাবে এম লিখি দিছো তোমালোকে এইখিনি চাই লিখি লবা Six number or A number দিয়া আছে read the following situations তলত দিয়া পৰিস্থিতিবোৰ পঢ়া বুলি কৈছে ইয়া তোমালোকক দুটা পৰিস্থিতি দিয়া হৈছে এই পৰিস্থিতিবোৰৰ ওপৰত
ভিত্তি কৰি কেইটামান প্ৰশ্ন দিয়া হৈছে এই প্ৰশ্নবোৰৰ উত্তৰ মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা 1 নম্বৰ কুৱেশ্যনটো হৈছে what kind of exclusion is seen in both situations তোমালোকে এনসাৰত লিখিবা both situations exhibit social isolation situation A focuses on disability based exclusion while situation B focuses on group based or communal segregation 2 number question to hoise do you think that in both situations the students and the community people will be able to foster the values of unity and respect for diversity tumaluke answer ot likhiba currently no without intervention these groups are failing to foster unity because they are focusing on differences rather than commonalities 3 number question to hoise why is it important to include everyone with their differences rather than avoiding them tumaluke answer out likhiba inclusion is vital because it promotes empathy ensures equal opportunities and builds a stronger more harmonious society where every individual's dignity is respected 4 number question to hoise what small steps can you suggest to make Arjun and the children of the community feel included तुमलोके आंसर आउट लिखिबा small acts for inclusion for Arjun organize basic sign language workshops for classmates and encourage collaborative group projects for Green Valley hold community open houses or multi-faith celebrations where everyone is invited to share their traditions and food 6 number or B number of diya ase in both the situations above values like inclusion and unity in diversity are not seen write down in the given columns a few steps to promote these values for situation A and situation B tar mane ki koise তলত দিয়া ওপৰৰ দুয়োটা পৰিস্থিতিত ইনক্লুজন অৰ্থাৎ অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যত ঐক্যৰ দৰে মূল্যবোধ দেখা নাযায় প্ৰদত্ত স্তম্ভসমূহত পৰিস্থিতি এ আৰু পৰিস্থিতি বিৰ বাবে মূল্যবোধসমূহ প্ৰচাৰ কৰিবলৈ কেইটামান পদক্ষেপ লিখা বুলি কৈছে ইয়াত মই ইতিমধ্যে তোমালোকক সিচুৱেশ্যন এ আৰু সিচুৱেশ্যন বিৰ বাবে কেইটামান পদক্ষেপ লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা Seven number or B number of dia ase look at the columns given below তলত দিয়া স্তম্ভসমূহ চোৱা বুলি কৈছে in column A some prefixes and in column B some suffixes are given তাৰ মানে কি কৈছে column A কিছুমান prefix মানে যিটো মূল শব্দৰ আগত বহে আৰু column B কিছুমান suffix মানে হৈছে যিটো মূল শব্দৰ পিছত বহে দিয়া হৈছে now write the root word for each prefix and suffix to make a new word তাৰ মানে কি কৈছে এতিয়া প্ৰতিটো prefix আৰু suffixৰ মূল শব্দটো লিখি এটা নতুন শব্দ বনোৱা বুলি কৈছে one is done for you তোমাৰ বাবে এটা কৰা হৈছে ইয়াত মই ইতিমধ্যে তোমালোকক কলম A আৰু কলম B মূল শব্দবোৰ লিখি এটা নতুন শব্দ বনাই দিছো তোমালোকে এইখিনি চাই লিখি লবা যেনে আনৰ লগত বহা মূল শব্দটো হৈছে হ্যাপি এইখিনি তোমালোকে লিখিবা তাৰ পাছত এইফালে কলম বিত এটা কৰি দিয়া আছিল যেনে ম্যানেজমেন্ট ম্যানেজটো তোমাৰ ৰুট ৱৰ্ড হয় মূল শব্দ হয় ম্যানেজৰ পাছত মেন্ট সাফিক্সটো বহি ম্যানেজমেন্ট হৈছে ঠিক তেনেদৰে এইফালে তোমালোকক ফুল দিয়া আছে ফুলৰ আগত মূল শব্দ বহিব কেয়াৰ এইখিনি চাই তোমালোকে লিখি লবা
8 নম্বৰৰ বি নম্বৰত দিয়া আছে ৰিড দ্য জাম্পল চেণ্টেন্সেছ গিভেন বিলো তলত দিয়া উলট পালতকৈ তলত দিয়া বাক্যবোৰ পঢ়া বুলি কৈছে ৰিএৰেঞ্জ দেম ইন এ সিকুৱেন্স টু গেট এ পেৰেগ্ৰাফ তাৰ মানে কি কৈছে এটা দফা পাবলৈ সেইবোৰক ক্ৰমত পুনৰ সজাই লিখা বুলি কৈছে দেন write the paragraph in the space provided with a suitable topic তাৰ পাছত কি কৈছে তাৰ পিছত উপযুক্ত বিষয়ৰ সৈতে দিয়া ঠাইখিনিত দফাটো লিখা বুলি কৈছে ইয়াত তোমালোকক কেইটামান বাক্য খেলি মেলিকৈ দিয়া হৈছে এইখিনি মই তোমালোকক ইতিমধ্যে সজাই লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা প্ৰথমতে মই টপিক তোমালোকক লিখি দিছোঁ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন এট মডেল গ্ৰামাৰ স্কুল তাৰ পাছত প্ৰথমতে তোমালোকে এইখিনি লিখিবা এইখিনি চাই লিখি ল'বা তোমালোকে নাইন নম্বৰত দিয়া আছে সলভ দ্য ৰিডল সাঁথৰটো সমাধান কৰা ইয়াত তোমালোকক এটা সাঁথৰ দিয়া হৈছে এইফালে তোমালোকক সেই সাঁথৰটোৰ উত্তৰটো দিয়া হৈছে উলট পালতকৈ সেই শব্দটোৰ আখৰবোৰ দিয়া হৈছে এইবোৰ সজাই লিখিলে হ'ব তোমালোকে এনসাৰত লিখিবা ইউনিটি এই সাঁথৰটোৰ উত্তৰ হৈছে ইউনিটি তোমালোকে এইখিনি চাই লিখি ল'বা 10 নম্বৰৰ বি নম্বৰত দিয়া আছে ৰাইট টু সেন্টেন্সেছ ইউজিং দ্য সেম ৱৰ্ড এজ এ নাউন এণ্ড এজ এ ভাৰ্ব তাৰ মানে কি কৈছে একেটা শব্দকে বিশেষ্য আৰু ক্ৰিয়া হিচাপে ব্যৱহাৰ কৰি দুটা বাক্য লিখা ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে এই শব্দবোৰ নাউন আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি মই তোমালোকক দুটাকৈ বাক্য লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা Eleven নম্বৰৰ চি নম্বৰত দিয়া আছে কমপ্লিট দ্য সেন্টেন্সেছ উইথ এ মডেল ভাৰ্ব ফ্ৰম দ্য বক্স বিলো তাৰ মানে কি কৈছে তলৰ বাকচৰ পৰা এটা মডেল ক্ৰিয়াৰে বাক্যবোৰ সম্পূৰ্ণ কৰা সামটাইমছ মোৰ দেন ওৱান এনসাৰ ইজ পচিবল কেতিয়াবা এটাতকৈ বেছি উত্তৰ সম্ভৱ হয় বুলি কৈছে ইয়াত কেইটামান তোমালোকক মডেল ভাৰ্বছ দিয়া হৈছে এ নাম্বাৰ খালী ঠাইত তোমালোকে লিখিবা দ্য বাছ শুড খালী ঠাইত লিখিবা শুড ইতিমধ্যে মই তোমালোকক খালী ঠাইবোৰ পূৰ কৰি দিছোঁ বি নাম্বাৰ খালী ঠাইত লিখিবা তোমালোকে কুড তাৰ পাছত এইফালে খালী ঠাইত লিখিবা কাণ্ট এইফালে খালী ঠাইত লিখিবা শুড ডি নাম্বাৰ খালী ঠাইত লিখিবা শুড ই নাম্বাৰ খালী ঠাইত লিখিবা উড এফ নাম্বাৰ খালী ঠাইত লিখিবা মাইট এইখিনি চাই তোমালোকে লিখি ল'বা Eleven নম্বৰৰ ডি নম্বৰত দিয়া আছে ৰিড দ্য সেন্টেন্সেছ ইন কলম এ এণ্ড কলম বি কলম এ আৰু কলম বিত থকা বাক্যবোৰ পঢ়া বুলি কৈছে মেটছ দ্য মিনিংফুল চিটুৱেশ্যন ইন কলম এ উইথ দ্য সেন্টেন্স ইন কলম বি তাৰ মানে কি কৈছে কলম এৰ অৰ্থপূৰ্ণ পৰিস্থিতিটো কলম বিৰ বাক্যটোৰ সৈতে মিলোৱা বুলি কৈছে কলম এত প্ৰথমতে তোমালোকক দিয়া আছে এ নাম্বাৰত ইউ ৱান্ট টু বৰো এ বুক ফ্ৰম ইয়ৰ ফ্ৰেণ্ড এইটো তোমালোকে কলম বিত দিয়া চি নাম্বাৰ মে আই বৰো দিছ বুক ফ্ৰম ইউ এইটোৰ লগত মিলাই দিবা কলম এৰ বি নাম্বাৰত দিয়া আছে দেয়াৰ আৰ ডাৰ্ক ক্লাউডছ ইন দ্য স্কাই এইটো তোমালোকে কলম বিত দিয়া ডি নাম্বাৰ ইট মাইট ৰেইন এইটোৰ লগত মিলাই দিবা কলম এৰ চি নাম্বাৰত দিয়া দ্য কোচ উইল এক্সপ্লেইন দ্য ৰুলছ অফ দ্য গেম টু দ্য প্লেয়াৰ্ছ এইটো তোমালোকে কলম বিত দিয়া এ নাম্বাৰৰ লগত মিলাই দিবা ইউ মাষ্ট নট টাচ দ্য বল
with your hands. কলম এর ডি নাম্বাৰত দিয়া আছে asking someone to pass the paper at the dining table. এইটো তোমালোকে কলম বিত দিয়া এফ নাম্বাৰ could you pass the paper please এইটোৰ লগত মিলাই দিবা তাৰ পাছত কলম এৰ ই নাম্বাৰত দিয়া আছে you are predicting what might happen next in the treasure hunt story. এইটো তোমালোকে কলম বিত দিয়া বি নাম্বাৰ the boy might find the hidden treasure in the end of the story এইটোৰ লগত মিলাই দিবা তাৰ পাছত কলম এৰ এফ নাম্বাৰত দিয়া আছে advising someone to wash hands before eating. এইটো তোমালোকে কলম বিত দিয়া ই নাম্বাৰ you ought to wash your hands before eating এইটোৰ লগত মিলাই দিবা টুৱেলভ নাম্বাৰৰ বি নাম্বাৰত দিয়া আছে now read the following and identify the expressions that are used while agreeing or disagreeing. তাৰ মানে কি কৈছে এতিয়া তলৰ কথাখিনি পঢ়া আৰু সন্মত বা অসন্মত হোৱাৰ সময়ত ব্যৱহাৰ কৰা অভিব্যক্তিবোৰ চিনাক্ত কৰা এগ্ৰিং মানে হৈছে সন্মত হোৱা বা মান্তি হোৱা ডিসএগ্ৰিং মানে হৈছে অসন্মত হোৱা বা মান্তি নোহোৱা write them down in the appropriate columns that are given সেইবোৰ উপযুক্ত স্তম্ভত লিখা বুলি কৈছে ইয়াত তোমালোকক এগ্ৰিং আৰু ডিসএগ্ৰিঙৰ কেইটামান এক্সপ্ৰেছন দিয়া হৈছে মই ইতিমধ্যে তোমালোকক উপযুক্ত স্তম্ভত সেইবোৰ লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা থাৰ্টি নাম্বাৰত দিয়া আছে look at the grid given below তলত দিয়া গ্ৰিডটো চোৱা বুলি কৈছে some words are hidden in it ইয়াত কেইটামান শব্দ লুকাই আছে you can find the words horizontally and vertically তুমি শব্দবোৰ অনুভূমিক আৰু উলম্বভাৱে বিচাৰি পাব পাৰা বুলি কৈছে তোমালোকক মই ইতিমধ্যে সেই শব্দবোৰ ইয়াৰ পৰা বিচাৰি উলিয়াই লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা এইফালে দিয়া আছে now write down the words in the given space এতিয়া শব্দবোৰ দিয়া ঠাইখিনিত লিখা বুলি কৈছে শব্দবোৰ মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ তোমালোকে লিখিবা woven share India diversity unity care inclusion strength ফৰ্টি নাম্বাৰত দিয়া আছে complete the conversation by using some of the expressions to agree or disagree একমত বা অসন্মত কিছুমান অভিব্যক্তি ব্যৱহাৰ কৰি কথোপকথনটো সম্পূৰ্ণ কৰা বুলি কৈছে এফালে ছোৱালীজনীয়ে কৈছে let's go out and play খালী ঠাইখিনি মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ সন্মত হোৱা আৰু অসন্মত হোৱা এক্সপ্ৰেছন ব্যৱহাৰ কৰি ইতিমধ্যে মই খালী ঠাইবোৰ পূৰ কৰি দিছোঁ তোমালোকে এইফালে লিখিবা I am sorry এইফালে লিখিবা I disagree with you এইফালে লিখিবা yes maybe you are right এইফালে খালী ঠাই লিখিবা you have a point এইফালে খালী ঠাই লিখিবা indeed you are right তাৰ পাছতে এইফালে লিখিবা তোমালোকে of course I understand তাৰ পাছতে এইফালে লিখিবা truly school work comes first এইদৰে লিখিবা ফিফটিন নাম্বাৰৰ বি নাম্বাৰত দিয়া আছে now read the following words aloud and mark the stressed syllables তাৰ মানে কি কৈছে এতিয়া তলৰ শব্দবোৰ উচ্চস্বৰে পঢ়া আৰু জোৰ দিয়া সিলেবলবোৰ চিহ্নিত কৰা সিলেবল মানে হৈছে শব্দাংশ all these words have stress in the second syllables
এই সকলোবোৰ শব্দৰ দ্বিতীয় সিলেবলত জোৰ দিয়া হৈছে ষ্ট্ৰেছ মানে হৈছে জোৰ দিয়া ওৱান ইজ ডান ফৰ ইউ তোমাৰ বাবে এটা কৰা হৈছে ইয়াত যেনে এটা কৰি দিয়া হৈছে শব্দৰ যিটো অংশত জোৰ দিয়া হয় সেই অংশটোৰ আগত এপষ্ট্ৰফিৰ দৰে চিন এটা ব্যৱহাৰ কৰা হয় এইটো তোমালোকে মনত ৰাখিবা উদাহৰণস্বৰূপে এই প্ৰথম শব্দটো তোমালোকক সেই ষ্ট্ৰেছ সিলেবলটো মাৰ্ক কৰি দিয়া হৈছে ঠিক তেনেদৰে বাকি শব্দবোৰ যিবোৰ অংশত ষ্ট্ৰেছ দিয়া হৈছে সেইবোৰ তোমালোকক মই মাৰ্ক কৰি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা যেনে মিষ্টেক শব্দটোত টেক ইয়াৰ আগত এপষ্ট্ৰফিৰ দৰে চিনটো দিয়া হৈছে বাকি তোমালোকে চাই পেলাই লিখি ল'বা এইখিনি $60 নম্বৰৰ বি নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ গিভেন ইন দ্য বক্স বাকচত দিয়া তলত দিয়া শব্দবোৰ পঢ়া বুলি কৈছে ৰাইট দ্য ৱৰ্ডছ হুইচ হেভ ইউ চাউণ্ড এছ ইন ইউনিটি ইন কলম এ তাৰমানে কি কৈছে যিবোৰ শব্দৰ ইউনিটিৰ দৰে ইউ চাউণ্ড আছে সেইটো কলম এত লিখা এণ্ড ৰাইট দ্য ৱৰ্ডছ হুইচ হেভ ইউ চাউণ্ড এছ ইন আপলিফ্ট ইন কলম বি আৰু যিবোৰ শব্দৰ আপলিফ্ট শব্দটোৰ দৰে ইউ চাউণ্ড আছে সেইবোৰ কলম বিত লিখা বুলি কৈছে ইতিমধ্যে মই তোমালোকক এই শব্দবোৰ কলম এ আৰু কলম বিত লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা $18 নম্বৰত দিয়া আছে মেক এ ষ্টৰি by taking help of the pictures given below তাৰমানে কি কৈছে তলত দিয়া ছবিবোৰৰ সহায় লৈ এটা কাহিনী তৈয়াৰ কৰা বুলি কৈছে ইয়াত তোমালোকক কেইখনমান ছবি দিয়া হৈছে এই ছবি কেইখন চাই পেলাই এটা কাহিনী বনাবলৈ কৈছে তাৰ পাছত এফালে দিয়া আছে নাও ৰাইট দ্য ষ্টৰি ইন দ্য স্পেচ গিভেন বিলো এতিয়া তলত দিয়া ঠাইখিনিত কাহিনীটো লিখা বুলি কৈছে ইউ মে টেক হেল্প ইউজ ফ্ৰম দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্স বাকচত দিয়া শব্দবোৰৰ পৰা তুমি সহায় ল'ব পাৰা গিভ এ টাইটেল টু ইয়ৰ ষ্টৰি তোমাৰ কাহিনীটোৰ এটা টাইটেল দিয়া টাইটেল মানে হৈছে শিৰোনাম দিয়া ইয়াত তোমালোকৰ এই বাকচৰ ভিতৰত কেইটামান শব্দ দিয়া হৈছে এই শব্দবোৰৰ সহায় লৈ তোমালোকে এই কাহিনীটো লিখিব পাৰা বুলি কৈছে এই কাহিনীটো তোমালোকে ইয়াত দিয়া ঠাইখিনিত লিখিবা মই তোমালোকক কাহিনীটো লিখি দিছোঁ তোমালোকে এইটো চাই এফালে লিখি দিবা কাহিনীটোৰ টাইটেল লিখি দিছোঁ দ্য পাৱাৰ অফ ইউনিটি তোমালোকে এইখিনি চাই লিখি ল'বা $19 নম্বৰৰ চি নম্বৰত দিয়া আছে আইডেণ্টিফাই দ্য এৰৰ ইন দিছ চেণ্টেঞ্চেছ এণ্ড ৰিৰাইট দেম কাৰেক্টলি তাৰমানে কি কৈছে এই বাক্যবোৰৰ ভুল চিনাক্ত কৰি শুদ্ধকৈ পুনৰ লিখা বুলি কৈছে 1 নম্বৰত দিয়া আছে এভৰি মৰ্ণিং ব্ৰিং এ নিউ হোপ এইফালে এই ব্ৰিং ভাৰ্বটো ভুলকৈ দিয়া হৈছে তাৰমানে এভৰি মৰ্ণিং যেতিয়া কোনোবা এটা শব্দৰ সাবজেক্টৰ আগত যেতিয়া এভৰি বহে তেতিয়া ভাৰ্বটো সিঙ্গুলাৰ ফৰ্ম হয় যেতিয়া সিঙ্গুলাৰ ফৰ্ম হয় তেতিয়া ভাৰ্বটোৰ লগত এছ যোগ হয় এইটো তোমালোকে মনত ৰাখিবা এই বাক্যটো শুদ্ধকৈ লিখিলে হ'ব এভৰি মৰ্ণিং ব্ৰিংছ এ নিউ হোপ এইখিনি চাই তোমালোকে লিখি ল'বা তাৰ পাছত 2 নম্বৰত দিয়া আছে দ্য কমিটি ডিচাইড টু মিট টুমৰো ইয়াতো ডিচাইড ভাৰ্বটো ভুল হৈ আছে যেতিয়া কমিটি
ফেমিলি বা ক্লাছ এনেকুৱা ধৰণৰ কালেক্টিভ নাউন থাকে সেইবোৰ যিহেতু ছিংগুলাৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ হয় তেতিয়া সেই ছাবজেক্ট অনুসৰি ছিংগুলাৰ ভাৰ্বৰ ফৰ্ম লয় মানে ভাৰ্বটো এইটো মনত ৰাখিবা তোমালোকে যেনে ডিচাইডৰ লগত এ যোগ হ'ব এইফালে তোমালোকে লিখিবা দ্য কমিটি ডিচাইডছ টু মিট টুমৰো তাৰপাছত 3 নম্বৰত দিয়া আছে নাইদাৰ তৰালি নৰ অৰ্ণৱ আৰ পাৰ্টিচিপেটিং ইয়াত তাৰ মানে যেতিয়া নাইদাৰ নৰ থাকে মানে তেতিয়া তাৰ ওচৰত থকা ছাবজেক্ট অনুসৰি ভাৰ্বটোৱে মানে মেটচ হ'ব লাগিব ভাৰ্বটো মানে যেনে নাইদাৰ তৰালি নৰ অৰ্ণৱ যিহেতু অৰ্ণৱটো তোমাৰ ছিংগুলাৰ হয় ছিংগুলাৰ ছাবজেক্ট হয় গতিকে অৰ্ণৱৰ পাছৰ ভাৰ্বটো ছিংগুলাৰ হ'ব ইজ শুদ্ধকৈ লিখিলে হ'ব নাইদাৰ তৰালি নৰ অৰ্ণৱ ইজ পাৰ্টিচিপেটিং এইদৰে লিখিবা তাৰপাছত 4 নম্বৰত দিয়া আছে নাইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ ইজ এভেইলেবল ইয়াত নাইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ যিহেতু পেপাৰ্ছ নাইদাৰ নৰৰ ওচৰত থকা ছাবজেক্টটো যিহেতু বহুবচন হয় প্লুৰেল নাম্বাৰ হয় এইফালে ভাৰ্বটো প্লুৰেল হ'ব লাগিব তাৰ মানে নাইদাৰ নৰ এইটোৰ ওচৰত থকা ছাবজেক্ট অনুসৰি ভাৰ্বটোৰ ফৰ্ম বহিব যেনে যিহেতু পেপাৰ্ছটো যিহেতু প্লুৰেল হয় ভাৰ্বটো প্লুৰেল ফৰ্ম হ'ব এইটো তোমালোকে চাই লিখি ল'বা 19 নম্বৰৰ ডি নম্বৰত দিয়া আছে মেক 2 sentences of your own using either or and ensure that the verb agrees with the subject closer to it ইয়াত মই তোমালোকক either or ব্যৱহাৰ কৰি দুটা বাক্য বনাই দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা 1 নম্বৰ বাক্যটো হৈছে either the teacher or the students are responsible for the decorations 2 নম্বৰ কুৱেশ্যনটো হৈছে either the apples or the watermelon is ready to be served